ৰঙাপাৰাৰ এটা পৰিয়ালৰ দুটি কন্যা সন্তান বিৰল জেনেটিক ৰোগ স্পাইনেল মাস্কুলাৰ এট্ৰফিৰ ৰোগত আক্ৰান্ত হৈছে। দুয়োটা কন্যা সন্তানৰ চিকিৎসাক লৈ বৰ্তমানৰ সময়ত মানসিকভাৱে ভাগি পৰিছে কেশৱ কুণ্ডু আৰু পত্নীৰ ৰেখা কুণ্ডু। কাৰণ শিশু দুয়ক চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে 18 কোটি টকা। পখিলা খেদাৰ বয়সত দুয়োটা কণমানি শিশু জটিল ৰোগত আক্ৰান্ত হোৱাৰ পাছত চিকিৎসাক লৈ পিতৃ-মাতৃ অধিক চিন্তিত হৈ পৰিছে। কৰ্মসূত্ৰে কলিকতাৰ ৰাজাৰহাটৰ নিবাসী তথা তথ্য প্ৰযুক্তিৰ কৰ্মচাৰী কেশৱ কুণ্ডুৰ 2.5 বছৰীয়া কন্যা কাশ্যপী কুণ্ডু স্পাইনেল মাস্কুলাৰ এট্ৰফি টাইপ 2 ৰোগত আক্ৰান্ত হৈছে। কাশ্যপী কুণ্ডুৰ চিকিৎসা চলি থকাৰ সময়তে দুমহীয়া দ্বিতীয় কন্যা সন্তান আৰভি কুণ্ডুৰ শৰীৰত SMA মাৰাত্মক ৰোগ ধৰা পৰে। দুটিকৈ কন্যা সন্তানৰ দেহত মাৰাত্মক ৰোগটো ধৰা পৰাৰ পাছত কুণ্ডুৰ পৰিয়ালটোৰ মূৰত যেন সৰগ ভাগি পৰিছে। দুই কন্যাৰ চিকিৎসাৰ বাবে 18 কোটি টকাৰ প্ৰয়োজন হোৱাত কেশৱ আৰু ৰেখাই অসমবাসীৰ ৰাইজৰ ওচৰত সহায় ভিক্ষা মাগিছে। কোনো সদাশয় ব্যক্তিয়ে আৰ্থিক সাহায্য হিচাপে সহায় কৰিবলৈ বিচাৰিলে 7501496545 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে। কাশ্যপী আৰু আৰভি সুস্থ হৈ উঠক তাকে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। নমস্কাৰ, মোৰ নাম কেশৱ আৰু এই মোৰ ৱাইফ ৰেখা। আমাৰ দুজনী ছোৱালী কাশ্যপী আৰু আৰভি এটা জটিল ৰোগত আক্ৰান্ত হৈছে, যোনটোৰ নাম হ'ল স্পাইনেল মাস্কুলাৰ এট্ৰফি। এইটো বেমাৰত লাহে লাহে গোটেই শৰীৰ পেৰালাইচিছ হৈ যায় আৰু উশাহ ল'ব নোৱাৰে। সেইকাৰণে মানুহৰ মৃত্যুও হ'ব পাৰে। ইয়াৰ কাৰণে আমাৰ দুজনীকে এটা ইনজেকশ্যনৰ দৰকাৰ আছে, যাৰ দাম হ'ল 18 কোটি টকা, যোনটো আমাৰ ক্ষমতাৰ বাহিৰত। গতিকে আমি গোটেই অসমবাসীৰ ৰাইজক আহ্বান জনাইছোঁ যাতে আমাক যিমান পাৰে কণ্ট্ৰিবিউট কৰি সাহায্য কৰে, আগবঢ়াই আৰু আমাৰ দুজনী ছোৱালীকে জীৱন দান দিব পাৰোঁ। আৰু প্ৰাৰ্থনা কৰিব আমাৰ ছোৱালীজনী দুজনী ভালকৈ সুস্থ হৈ উঠক, সেইটো কাৰণে আমালোকে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।